নমস্কাৰ গাইজ, আজি আপোনালোকৰ সৈতে আলোচনা কৰিম অসম বিধানসভা নিৰ্বাচনৰ ৰিজাল্ট অহা 4 তাৰিখে হ'ব, কিন্তু তাৰ আগতে ফাইনাল এক্সিট পোলখন আহি পাইছে। ইয়াৰ আগতে মই নামনি অসমৰ কেইবাখনো জিলাৰ 24খন বিধানসভা সমষ্টিৰ এক্সিট পোল আপোনালোকৰ সন্মুখত দাঙি ধৰিছিলোঁ। সেই ভিডিঅ'টোৰ লিংক মই ডিছক্ৰিপশ্যনত দি থ'ম, বিচাৰিলে চাই ল'ব পাৰিব। সেইটো ভিডিঅ'ত মই কোকৰাঝাৰ, ধুবুৰী, বৰপেটা, চিৰাং, চাউথ চালমাৰা, গোৱালপাৰা আৰু বঙাইগাঁও এই কেইখন জিলাৰ 24খন বিধানসভা সমষ্টিৰ এক্সিট পোল মই দাঙি ধৰিছিলোঁ। সেই হিচাপমতে কংগ্ৰেছ দলে 8খন আসন, বিজেপি দলে 2খন আসন, অসম গণ পৰিষদ দলে 1টা আসন, CPM দলে 1খন আসন, TMC তৃণমূল কংগ্ৰেছ দলে 1খন আসন, PPPL পাব 5খন আসন, AIUDF পাব 5খন আসন আৰু BPF দল মানে হাগ্ৰাহ মহিলাৰী নেতৃত্বাধীন BPF দলে পাব 1খন আসন। গাইজ, আজি মই আপোনালোকৰ সৈতে 100 এছেম্বলি ইলেকশ্যনৰ এক্সিট পোল আপোনালোকৰ সন্মুখত দাঙি ধৰিম আৰু এই এক্সিট পোল কেইবাটাও এক্সিট পোল এনালাইচিছ কৰা এজেন্সিৰ দ্বাৰা প্ৰকাশিত এক্সিট পোল একগোট কৰি অসমৰ 100টা বিধানসভা আসনৰ এক্সিট পোল আপোনালোকৰ সন্মুখত দাঙি ধৰিম। ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই থাকিব। গাইজ, কামৰূপ ৰুৰেল আৰু মেট্ৰ' এই দুখন জিলাৰে কেইবাটাও বিধানসভা সমষ্টি আছে। এই বিধানসভা সমষ্টিৰ ভিতৰত প্ৰথমতে আছে বকো-ছয়গাঁও। এই সমষ্টিটোত ৰমন সিং ৰাভা কংগ্ৰেছৰ পৰা জয়ী হ'ব। তাৰপিছতে পলাশবাৰী সমষ্টি হিমাংশু শেখৰ বৈশ্য তেওঁ BJP দলৰ পৰা নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে। জালুকবাৰী সমষ্টিৰ পৰা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জয়ী হ'ব। দিছপুৰ সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী জিকি আহিব। গুৱাহাটী চেণ্ট্ৰেল সমষ্টিৰ পৰা কুংকি চৌধুৰী জিকি আহিব। চমৰী সমষ্টিৰ পৰা কংগ্ৰেছৰ ৰেকিবউদ্দিন আহমেদ জিকি আহিব। তাৰপিছত আছে নিউ গুৱাহাটী সমষ্টিৰ পৰা টিপলু ৰঞ্জন শৰ্মা BJP দলৰ পৰা, হাজো সমষ্টিৰ পৰা নন্দিতা দাস কংগ্ৰেছ দলৰ পৰা, নলবাৰী সমষ্টিৰ পৰা জয়ন্তমল্ল বৰুৱা BJP দলৰ পৰা, বৰক্ষেত্ৰী সমষ্টিৰ পৰা দিগন্ত বৰ্মন কংগ্ৰেছ দলৰ পৰা। তাৰপিছত আহিছো নৰ্থ আছাম, বৰমা সমষ্টিৰ পৰা BJP জিকি আহিব। তামুলপুৰ সমষ্টিৰ পৰা APPL প্ৰমোদ বড়ো জিকি আহিব। ওদালগুৰি সমষ্টিৰ পৰা দীপেন বড়ো EPPL জিকি আহিব। মাজবাট সমষ্টিৰ পৰা চৰণ বড়ো BPF দলৰ জিকি আহিব। চিপাঝাৰ পৰমানন্দ ৰাজবংশী BJP দলৰ পৰা জিকি আহিব। মংগলদৈ সমষ্টিৰ পৰা ৰিজুমণি তালুকদাৰ কংগ্ৰেছ দলৰ পৰা জিকি আহিব। দলগাঁও সমষ্টিৰ পৰা মুজিবুৰ ৰহমান AIUDF দলৰ পৰা জিকি আহিব। তেজপুৰ সমষ্টিৰ পৰা পৃথ্বীৰাজ ডেকা BJP দলৰ পৰা জিকি অহাৰ সম্ভাৱনা আছে। ৰঙাপাৰা কাৰ্তিক চন্দ্ৰ কুৰ্মী কংগ্ৰেছ দলৰ পৰা জিকি আহিব। বিশ্বনাথ এছেম্বলিৰ পৰা পল্লৱ লোচন দাস BJP দলৰ পৰা জিকি আহিব। বিহালী সমষ্টিৰ পৰা মুনীন্দ্ৰ দাস জিকি অহাৰ সম্ভাৱনা আছে BJP দলৰ পৰা। লখিমপুৰৰ পৰা মানৱ ডেকা BJP দলৰ পৰা জিকি আহিব। ঢকুৱাখানাৰ পৰা নৱকুমাৰ দলে BJP দলৰ পৰা জিকি অহাৰ সম্ভাৱনা আছে। ধেমাজিৰ পৰা ডক্টৰ ৰণেশ পেগু BJP দলৰ পৰা জিকি অহাৰ সম্ভাৱনা আছে। জোনাই সমষ্টিৰ পৰা ভূপেন পেগু BJPৰ পৰা জিকি আহিব। মাজুলী এছেম্বলি ইলেকশ্যনৰ পৰা ইন্দ্ৰনীল পেগু কংগ্ৰেছ দলৰ পৰা জিকি আহিব। বিহুপুৰীয়া সমষ্টি এইটোৱে আচলতে হেভিয়েট সমষ্টি। এই সমষ্টিৰ পৰা সদ্য কংগ্ৰেছ ত্যাগী নেতা ভূপেন কুমাৰ বৰা এইবাৰ বেয়াকৈ হাৰি যাব। এই সমষ্টিত এইবাৰ কংগ্ৰেছ দলৰ পক্ষপাত প্ৰাৰ্থী নাৰায়ণ ভূঞা বৃহৎ ভোটত জিকি অহাৰ সম্ভাৱনা আছে। তাৰ কাৰণ হিচাপে ভূপেন কুমাৰ বৰা কংগ্ৰেছ ত্যাগ কৰিছে, কিন্তু কংগ্ৰেছতে আছে, কংগ্ৰেছ কৰ্মী তেওঁ BJPত লৈ যাব পৰা নাই। সমষ্টিৰ পৰা জয়প্ৰকাশ দাস কংগ্ৰেছ দলৰ পৰা জিকি আহিব। মৰিগাঁও সমষ্টিৰ পৰা ৰমাকান্ত দেউৰী BJP দলৰ পৰা জিকি অহাৰ সম্ভাৱনা আছে। জাগিৰোডৰ পৰা পীযুষ হাজৰিকা যি ইতিমধ্যে কেবিনেট মিনিষ্টাৰ আছে, তেখেতে জিকি আহিব BJP দলৰ পৰা। লাহৰীঘাট সমষ্টিৰ কাৰণে নিজৰ মন পচন্দৰ প্ৰাৰ্থী দিব নোৱাৰাৰ বাবে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছ ত্যাগ কৰি BJP দলত জইন কৰিছে আৰু এই লাহৰীঘাট সমষ্টিৰ পৰা বৰ্তমানৰ MLA আসিফ নজৰ কংগ্ৰেছ দলৰ পৰা জিকি আহিব। ৰহা সমষ্টিৰ পৰা শশীকান্ত দাস BJP দলৰ পৰা জিকি আহিব। ধিং সমষ্টিৰ পৰা মেহবুব আক্তাৰ ৰাইজৰ দলৰ পৰা জিকি অহাৰ সম্ভাৱনা আছে। ৰূপহীহাট সমষ্টিৰ পৰা আমিনুল ইছলাম AIUDF দলৰ পৰা জিকি অহাৰ সম্ভাৱনা আছে। চামগুৰি সমষ্টিৰ পৰা তানজিল হুছেইন ৰকিবুল হুছেইনৰ পুত্ৰ কংগ্ৰেছ দলৰ পৰা জিকি অহাৰ সম্ভাৱনা আছে। কলিয়াবৰ সমষ্টিৰ পৰা কেশৱ মহন্ত অসম গণ পৰিষদ দলৰ পৰা জিকি অহাৰ সম্ভাৱনা আছে। নগাঁও সমষ্টিৰ পৰা ৰূপক শৰ্মা BJP দলৰ পৰা জিকি অহাৰ সম্ভাৱনা আছে। বৰহামপুৰ সমষ্টিৰ পৰা ৰাজেন গোহাঁই AJP দলৰ পৰা জিকি অহাৰ পূৰ্ণ সম্ভাৱনা আছে। বিন্নাকান্দি সমষ্টিৰ পৰা বদৰুদ্দিন আজমল AIUDF প্ৰধান জিকি অহাৰ সম্ভাৱনা আছে। কাৰ্বি আংলং জিলাৰ প্ৰথমে আছে বোকাজান সমষ্টি, ৰতন ইংতি কংগ্ৰেছ দলৰ পৰা জিকি অহাৰ সম্ভাৱনা আছে। হাওৰাঘাট সমষ্টিৰ পৰা লঞ্চিং তেৰণ BJP দলৰ পৰা জিকি অহাৰ সম্ভাৱনা আছে। ডিফু সমষ্টিৰ পৰা নিচু তেৰাংপি BJP দলৰ পৰা জিকি অহাৰ সম্ভাৱনা আছে। হাফলঙৰ পৰা নন্দিতা গালোচা
যি ইলেকশ্যনৰ আগতে কেবিনেট মিনিষ্টাৰ আৰু বিজেপি দলৰ পৰা ৰিজাইন দি কংগ্ৰেছ দলত জইন কৰি কেণ্ডিডেট হৈছে কংগ্ৰেছ দলৰ পৰা জিকাৰ সম্ভাৱনা আছে। ইয়াৰ পিছতে কৈছো উজনি অসম দেৰগাঁও সমষ্টিৰ পৰা সাগৰিকা বৰা কংগ্ৰেছ দলৰ পৰা জিকাৰ সম্ভাৱনা আছে। গোলাঘাট সমষ্টিৰ পৰা অজন্তা নেওগ বিজেপি দলৰ পৰা জিকাৰ সম্ভাৱনা আছে। খুমটাই সমষ্টিৰ পৰা মৃণাল তালুকদাৰ বিজেপি দলৰ পৰা জিকাৰ সম্ভাৱনা আছে। সৰুপথাৰ সমষ্টিৰ পৰা বিশ্বজিৎ ফুকন বিজেপি দলৰ পৰা জিকাৰ সম্ভাৱনা আছে। তিতাবৰ সমষ্টিৰ পৰা প্ৰেম কুৰ্মী কংগ্ৰেছ দলৰ পৰা জিকাৰ সম্ভাৱনা আছে। এইটো তিতাবৰ সমষ্টিৰ পৰা তৰুণ গগৈয়ে 3বাৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰতিনিধিত্ব কৰিছিল। সেই তিতাবৰ সমষ্টিৰ কংগ্ৰেছ দলে 2021 চনত যিজন প্ৰাৰ্থীক জিকাই আনিছিল তেওঁ ইতিমধ্যে বিজেপিত জইন কৰিছে। সেইকাৰণে এইবাৰ কংগ্ৰেছ দলে প্ৰাণ কৰ্মীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। তেওঁ জিকাৰ পূৰ্ণ সম্ভাৱনা আছে। মৰিয়নি সমষ্টিৰ পৰা জ্ঞানাশ্ৰী বৰা ৰাইজৰ দলৰ পৰা জিকাৰ সম্ভাৱনা আছে। যোৰহাট সমষ্টিৰ পৰা গৌৰৱ গগৈ জিকাটো প্ৰায় কনফাৰ্ম হৈ গৈছে। টিয়ক সমষ্টিৰ পৰা পল্লৱী শইকীয়া গগৈ কংগ্ৰেছ দলৰ পৰা জিকাৰ সম্ভাৱনা আছে। নাজিৰা সমষ্টিৰ পৰা দেৱব্ৰত শইকীয়া LOP লিডাৰ অফ অপজিশ্যন এছেম্বলি তেওঁ জিকাৰ সম্ভাৱনা আছে। মাহমৰা সমষ্টিৰ পৰা জ্ঞানদীপ বৰ্মন কংগ্ৰেছ দলৰ পৰা জিকাৰ সম্ভাৱনা হৈ আছে। সোণাৰী সমষ্টিৰ পৰা উৎপল গগৈ কংগ্ৰেছ দলৰ পৰা জিকাৰ সম্ভাৱনা আছে। চাবুৱা সমষ্টিৰ পৰা প্ৰাঞ্জল ঘাটোৱাৰ যি পৱন সিং ঘাটোৱাৰৰ পুতেক তেওঁ জিকাৰ সম্ভাৱনা আছে। ডিব্ৰুগড় সমষ্টিৰ পৰা প্ৰশান্ত ফুকন বিজেপি দলৰ পৰা জিকাৰ পূৰ্ণ সম্ভাৱনা আছে। টিংখং সমষ্টিৰ পৰা বিমল বৰা বিজেপি দলৰ পৰা জিকাৰ সম্ভাৱনা আছে। তিনিচুকীয়া সমষ্টিৰ পৰা পুলক বৰগোহাঁই বিজেপি দলৰ পৰা জিকাৰ সম্ভাৱনা আছে। ডিগবৈ সমষ্টিৰ পৰা সুৰেন ফুকন বিজেপি দলৰ পৰা জিকাৰ সম্ভাৱনা আছে। মাৰ্ঘেৰিটাৰ পৰা ভাস্কৰ শৰ্মা বিজেপি দলৰ পৰা জিকাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ পিছতে আমি গুচি বৰাক ভেলীত শিলচৰ সমষ্টিৰ পৰা ৰাজদীপ ৰয় বিজেপি দলৰ পৰা জিকাৰ সম্ভাৱনা আছে। সোণাৰী সমষ্টিৰ পৰা আমিনুল হক লস্কৰ কংগ্ৰেছ দলৰ পৰা জিকাৰ সম্ভাৱনা আছে। ধলাই সমষ্টিৰ পৰা অমীয় কুমাৰ দাস বিজেপি দলৰ পৰা জিকাৰ সম্ভাৱনা আছে। উদাৰবন সমষ্টিৰ পৰা ৰাজদীপ গোৱালা বিজেপি দলৰ পৰা জিকাৰ সম্ভাৱনা আছে। লক্ষীপুৰ সমষ্টিৰ পৰা কৌশিক ৰয় বিজেপি দলৰ পৰা জিকাৰ পূৰ্ণ সম্ভাৱনা আছে। বৰখলা সমষ্টিৰ পৰা কিশোৰ নাথ বিজেপি দলৰ পৰা জিকাৰ সম্ভাৱনা আছে। কাটিকাৰা সমষ্টিৰ পৰা অমৰ চান্দ জৈন বিজেপি দলৰ পৰা জিকাৰ সম্ভাৱনা আছে। কৰিমগঞ্জ নৰ্থ সমষ্টিৰ পৰা জাকাৰিয়া আহমেদ কংগ্ৰেছ দলৰ পৰা জিকাৰ সম্ভাৱনা আছে। কৰিমগঞ্জ চাউথ শ্বাহাবুদ্দিন AIDF দলৰ পৰা জিকাৰ পূৰ্ণ সম্ভাৱনা আছে। ৰামকৃষ্ণ নগৰ বিজয় মালাকাৰ বিজেপি দলৰ পৰা জিকাৰ পূৰ্ণ সম্ভাৱনা আছে। পাথাৰকান্দি সমষ্টিৰ পৰা কৃষ্ণেন্দু নাথ বিজেপি দলৰ পৰা জিকাৰ সম্ভাৱনা আছে। হাইলাকান্দিৰ পৰা ৰাহুল ৰয় বিজেপি দলৰ পৰা জিকাৰ সম্ভাৱনা আছে। আলগাপুৰৰ পৰা যুৱ কংগ্ৰেছৰ জুবাইৰ আলম মজুমদাৰ তেখেতক কেণ্ডিডেট দিয়া হৈছে কংগ্ৰেছ দলৰ পৰা, তেখেতে জিকাৰ পূৰ্ণ সম্ভাৱনা আছে। ৰংগিয়া সমষ্টিৰ পৰা ভৱেশ কলিতা বিজেপিৰ সভাপতি তেওঁ জিকাৰ সম্ভাৱনা আছে। কমলপুৰৰ পৰা দিগন্ত কলিতা যাৰ ইতিমধ্যে কল ৰেকৰ্ডিং ভাইৰেল হৈ পৰিছে, মানুহক বিভিন্ন গালি গালাজ সভ্য আচৰণ লগতে প্ৰাণে মাৰৰ ভাবুকিও দিয়া হৈছে। বজালী সমষ্টিৰ পৰা দিলীপ বৰুৱা AJP দলৰ পৰা জিকাৰ সম্ভাৱনা আছে। ৰাহা সমষ্টিৰ পৰা জয়ন্ত খাউন কংগ্ৰেছ দলৰ পৰা জিকাৰ সম্ভাৱনা আছে। শিৱসাগৰৰ পৰা অখিল গগৈ RD ৰাইজৰ দলৰ পৰা জিকাৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে তেওঁ বিধায়ক হৈ আছে। হাজো সমষ্টিৰ পৰা ঝিলি চৌধুৰী কংগ্ৰেছ দলৰ পৰা জিকাৰ সম্ভাৱনা আছে। খোৱাং সমষ্টিৰ পৰা লুৰিণজ্যোতি গগৈ AJPৰ সভাপতি তেওঁ জিকাৰ সম্ভাৱনা আছে। লামডিঙৰ পৰা শিবু মিশ্ৰা বিজেপি দলৰ পৰা জিকি আহিব। মাকুমৰ পৰা সঞ্জয় কিষাণ বিজেপি দলৰ পৰা জিকি আহিব। মানসৰ পৰা জংচৰং বড়ো UPPL দলৰ পৰা জিকি আহিব। নদুৱাৰৰ পৰা পদ্ম হাজৰিকা বিজেপি দলৰ পৰা জিকি আহিব। নাহৰকটীয়াৰ পৰা তৰংগ গগৈ বিজেপি দলৰ পৰা জিকি আহিব। শদিয়াৰ পৰা জগদীশ ভূঞা বিজেপি দলৰ পৰা জিকি আহিব। চিচিবৰগাঁৱৰ পৰা দুলাল চন্দ্ৰ বৰুৱা ৰাইজৰ দলৰ পৰা জিকি আহিব। টংলাৰ পৰা জয়ন্ত কুমাৰ ৰাভা UPPL দলৰ পৰা জিকি আহিব। সৰ্বমুঠ বিজেপি দলে এইবাৰ 42খন আসন অকলে পাই আছে। কম গণপৰিষদে 4খন আসন পাবলৈ গৈ আছে আৰু BPF দলে 7খন আসন। এই সৰ্বমুঠ 53খন আসন এইবাৰ NDA দলে বা বিজেপি সহযোগী দলে চৰকাৰ গঠনৰ পৰা অলপ দূৰতে ৰাখিব লগা হ'ব পাৰে। কংগ্ৰেছ মিত্ৰজোঁটে কিমানখন আসন পাবলৈ গৈ আছে? কংগ্ৰেছে অকলে 41খন আসন পাবলৈ গৈ আছে। লুৰিণজ্যোতি গগৈৰ নেতৃত্বাধীন অসম জাতীয় পৰিষদে এইবাৰ 6খন আসন পাবলৈ গৈ আছে আৰু অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দলে এইবাৰ 4খন আসন পাবলৈ গৈ আছে। বদৰুদ্দিন আজমল নেতৃত্বাধীন AIDF এইবাৰ কমেও 10খন আসন পাবলৈ গৈ আছে। প্ৰমোদ বড়োৰ নেতৃত্বাধীন UPPL দলে এইবাৰ কমেও 8খন পাবলৈ গৈ আছে। CPIM এখন আসন, TMC এখন আসন বা অন্যান্য আৰু নিৰ্দলীয়ৰ কাৰণে 2খন আসন ধৰি লোৱা হৈছে। এই সৰ্বমুঠ মিত্ৰজোঁটে এইবাৰ 73 আসন পাই চৰকাৰ গঠনৰ দিশে আগবাঢ়ি আছে, যি অসমৰ 126খন বিধানসভা নিৰ্বাচনৰ মাত্ৰ 64খনহে প্ৰয়োজন। গাইছ, আগৰ ভিডিঅ' 24খন আৰু আজিৰ 100খন আসনৰ এই এক্সিট পোল আপোনালোকৰ সন্মুখত দাঙি ধৰিলো আৰু মোৰ এই এক্সিট পোলখন বিভিন্ন সাৰ্ভে এজেন্সিৰ দ্বাৰা অনুমান কৰা এক্সিট পোল প্লাছ মাইনাছ কৰি গঠিত এক্সিট পোল। এই এক্সিট পোল সম্পৰ্কে আপোনালোকৰ কিবা মতামত থাকিলে মোৰ কমেন্ট বক্সত কমেন্ট কৰিব আৰু লগতে মোৰ ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক কৰি দিব। লগতে এনেধৰণৰ আপডেট পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।